মিচিং স্বায়ত্তশাসিত পৰিষদৰ ২৬ নম্বৰ জিয়া ভৰলী পৰিষদীয় সমষ্টিৰ উদ্যোগত প্ৰতিশ্ৰুতি প্ৰতিফলন আৰু পৰিকল্পনা শীৰ্ষক ৰাজহুৱা সভা। মিচিং স্বায়ত্তশাসিত পৰিষদৰ ২৬ নম্বৰ জিয়া ভৰলী পৰিষদীয় সমষ্টিৰ উদ্যোগত আজি জামুগুৰিহাটৰ টৌভঙা MAC সাংস্কৃতিক ভৱনত এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয়। পুৱা 10 বজাৰ পৰা অনুষ্ঠিত উক্ত সভাত সভাপতিত্ব কৰে চিলনী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ডেনেশ্বৰ পাৱে। সভাত উদ্বোধনী ভাষণ প্ৰদান কৰে মিচিং মেমং কাবাঙৰ কেন্দ্ৰীয় সদস্য পদেশ্বৰ মিলিয়ে। অসমত মিচিং স্বায়ত্তশাসিত পৰিষদৰ কৰ্মৰাজিৰ লগতে বিগত 10 বছৰীয়া সময়ছোৱাত পৰিষদৰ জৰিয়তে উন্নয়ন সম্পৰ্কে মিচিং স্বায়ত্ত পৰিষদৰ উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুমে বিস্তৃতভাৱে বক্তব্য আগবঢ়ায়। উপাধ্যক্ষগৰাকীয়ে ভাষণ প্ৰসংগত মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত 219 গৰাকী দুখীয়া পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক ডাউনটাউন বিশ্ববিদ্যালয়ত শিক্ষা প্ৰদান কৰি থকাৰ কথাও প্ৰকাশ কৰে। আজি মানুহ জীয়াই থাকিবলৈ গছ থাকিলে মানুহ থাকিব। সেই চিন্তা কৰি পেলাই আপোনালোকে জংঘল তৈয়াৰ কৰিব পাৰে। যিজন ব্যক্তিয়ে আজি আপোনালোকৰ জীয়া ভৰলীত এটা গ্ৰীণ ভিলেজ দেখুৱাই এৱাৰ্ড পাইছে। আজি ভাৰতবৰ্ষ আজি অসমে এৱাৰ্ড দিছে, এটা সন্মান দিছে। সেনেকুৱা এটা মহান কাম আমি একেলগে কৰোঁ। আৰু আমি মিচিং স্বায়ত্তশাসিত পৰিষদ আমি এই অঞ্চলত খিলঞ্জীয়া জাতি জনগোষ্ঠী ইয়াতে সকলো নিশ্চয় নেপালী আছে, ইয়াত বেংগলীও থাকিব পাৰে বা ইয়াতে বাগানীয়া থাকিব পাৰে। আমি সকলোৱে এই অঞ্চলৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে মিলি পেলাই এটা আদৰ্শ এটা সমাজ গঢ়াৰ কাৰণে আমি প্ৰয়াস কৰিব লাগে। আৰু এইখিনি আমি কৰিছোঁ। মিচিং অট'নমাছ কাউন্সিল তুমি এই যে বাগানীয়া ল'ৰা বা তুমি আহোম ল'ৰা, তুমি চুতীয়া ল'ৰা, তুমি ফাৰ্ষ্ট ডিভিজন পালেও আমি মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৰা আমি 5,000 7,000কে যি মেৰিটৰিয়াল ছিষ্টেমবিলাকক আমি এককালীন সহায় দিলোঁ। সেইটো পাত দিছোঁ বুলি কোৱা নাই, আমি তেখেতসকলকো আঙুলি দিছোঁ। আৰু নিশ্চিতভাৱে ইয়াত ভাল স্কুল এখন মিচিং অট'নমাছ কাউন্সিলৰ পৰা যদি ইয়াত নিৰ্মাণ কৰে, অকল মিচিং ল'ৰাই যে পঢ়িব লাগে তাৰ কোনো আমি ধৰা বন্ধা নিয়ম ৰখা নাই। এই অঞ্চলৰ ডেভেলপমেণ্ট বিচাৰোঁ। এই অঞ্চলৰ জাতি ধৰ্ম বৰ্ণ একেলগে আমি আগুৱাই যাব লাগে। সমাজখনৰ আমূল পৰিৱৰ্তন আমি ৰাখিব লাগে বা মানুহ বসবাস কৰা এটা আদৰ্শ গাঁও হিচাপে আদৰ্শ অঞ্চল হিচাপে আমি গঢ় দিয়াৰ প্ৰয়াস কৰিছোঁ। আৰু এই অঞ্চলৰ কৃষিজীৱী, এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী কৃষিজীৱী বা অন্যান্য জীৱন জীৱিকাৰ ওপৰত আমি বেছিকৈ আমি গুৰুত্ব দিছোঁ। আমি মিচিং মানুহবিলাকৰ যি ইয়াতে জীৱন জীৱিকা, এই অঞ্চলৰ মানুহবিলাকৰ জীৱন জীৱিকা আমি সুগম কৰাৰ কাৰণে ইয়াত আমি ট্ৰেইনিং দি আছোঁ। আমি ইয়াতে উদ্যান হৈছোঁ, আমি সংসদত পাৰ্লামেণ্টত আমি আন্দোলন কৰিছোঁ। যাৰ ফলত এই অসম চৰকাৰখনে, এই বিজেপি চৰকাৰখনে প্ৰতিশ্ৰুতি ৰাখিছে যে মিচিংসকলক সাংবিধানিক এটা গেৰাণ্টিযুক্ত স্বায়ত্তশাসিত দিয়াৰ আমি পক্ষ। তাৰ আগতে আমি কৈছোঁ, যি চৰকাৰেই নহওক লাগে আমাৰ মিচিং স্বায়ত্তশাসিত পৰিষদ আমাৰ আন্দোলনটো শ্ৰদ্ধা ভক্তি কৰি যি চৰকাৰে এটা সাংবিধানিক মৰ্যাদা দিব, সেই মৰ্যাদা দিয়া, সেই প্ৰতিশ্ৰুতি ৰাখা, সেই দলটোকে আমি ভোট দিয়াৰ কাৰণে আমি সকলো একত্ৰিত হৈ আমাৰ জাতীয় সংগঠনসমূহে একত্ৰিত হৈ পেলাই ভোট দিয়াইছোঁ আৰু তাৰ প্ৰতিফলন আমি পাইছোঁ। যি নহওক মই এটা বেলেগ দিশত গতি কৰিছোঁ। এতিয়া আহিব প্ৰতিশ্ৰুতি, সেই আন্দোলন কৰি ইয়াৰ উপৰিও সভাত উপস্থিত থকা মিচিং স্বায়ত্তশাসিত পৰিষদৰ কেইবাগৰাকীও বিষয়ববীয়াই মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত বিগত সময়ছোৱাত হোৱা সৰু বৰ উন্নয়নৰ লগতে আগন্তুক সময়ত হাতত লোৱা বিভিন্ন উন্নয়নমূলক কৰ্মৰ আঁচনি সম্পৰ্কে বক্তব্য প্ৰদান কৰে। সভাত মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিজু কুমাৰ পেগু, অঞ্চলটোৰ বিশিষ্ট ব্যক্তি তথা সমাজ হিতৈষী বঁটাৰে বিভূষিত কমিছন মিলি,
নদুৱাৰ বিজেপিৰ সভাপতি জয়ন্ত বৰা, চাৰিদুৱাৰ বিজেপি মণ্ডলৰ সভাপতি অৰুণ ভূঞাৰ উপৰিও বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 1995 চনতে মিচিং সাহিত্য পৰিষদ অসম চৰকাৰ শুনা কৰিছিল। এই সময় দিনটোৰ পৰা 18 বছৰ ইণ্টাৰিম কাউন্সিল আছিল। 18 বছৰৰ ভিতৰত আজি 2013 চনত নিৰ্বাচিত হ'ল। এই নিৰ্বাচিত হোৱাৰ দিনৰ পৰা আজিৰ দিনটো আমি যিখিনি 10 বছৰত যিখিনি খতিয়ান ৰাইজক যিটো প্ৰতিশ্ৰুতি দিছিল, ৰাইজক প্ৰতিশ্ৰুতি দিয়া এই প্ৰতিশ্ৰুতি আৰু কি এনেধৰণে প্ৰতিফলন আৰু ভৱিষ্যত পৰিকল্পনা কি আছিলে, কি হ'ব, এইখিনি আমি আজি ৰাইজৰ অৱগত কৰিবৰ কাৰণে আজি সভাখন আমি আহ্বান কৰা হৈছিল। আৰু গোটেই অসমতে কিন্তু 40টা সমষ্টি, য'ত আমাৰ আগতে 36টা সমষ্টি আছিল, এতিয়া আমি 40টালৈকে বৃদ্ধি কৰা হৈছে। অসম চৰকাৰে সেইটো সিদ্ধান্ত লৈছে 40টা সমষ্টি হ'ব। এই 40টা সমষ্টিতে আমি প্ৰতিশ্ৰুতি প্ৰতিফলন আৰু পৰিকল্পনা এই সম্পৰ্কে আমি সভা আহ্বান কৰি আহিছোঁ। আৰু আমাৰ 3টা দিন আছে, 24, 25, 26। এই 3টা দিনত আমাৰ 12টা সমষ্টিত হ'ব। এতিয়ালৈকে আমাৰ 18টা সমষ্টি হৈ গৈছে। গতিকে আমাৰ 28টা সমষ্টি আমি এতিয়ালৈকে প্ৰতিশ্ৰুতি প্ৰতিফলনৰ পৰিকল্পনা সম্পৰ্কে সভা অনুষ্ঠিত কৰা হৈছে। আৰু 25, 26 এই 3টা দিনত 12টা সমষ্টিত অনুষ্ঠিত হ'ব। আৰু আমি যিমানখিনি কাম কৰিব পাৰিছিলোঁ কম নগণ্য পুঁজিৰে, কম পুঁজিৰে আমি যিখিনি কৰিলোঁ সেইখিনি ৰাইজৰ আগত কোনো লোকভাগ নোহোৱাকৈ আমি আজি লোকভাগ নোহোৱাকৈ আমি প্ৰচাৰ কৰিছোঁ যে ৰাইজৰ মাজলৈকে আমি যিখিনি সৰু এটা কাম যদি কৰিছিলোঁ, সৰু কাম এটা কৰিলোঁ আমি এইখিনি কৰোঁ। আৰু আমাৰ যিখিনি ইয়াত ভৱিষ্যত পৰিকল্পনা আমি যিখিনি আমি কৰিলোঁ, যিখিনি আমি ভাল কাম কৰিলোঁ, এইখিনিও আমি প্ৰচাৰ কৰিবৰ কাৰণে ৰাইজক জনাবৰ কাৰণে আজি সভালৈকে আমি আহিছোঁ আৰু ৰাইজক আমি অৱগত কৰিলোঁ। আজি 26 নং জীয়াভূমি মিচিং সাহিত্য পৰিষদৰ কাৰ্যসূচী আছে। এই কাৰ্যসূচীত প্ৰতিশ্ৰুতি প্ৰতিফলন আৰু পৰিকল্পনা সেই শীৰ্ষক আমি ইয়াতে ৰাইজৰ লৈ আলাপ আলোচনা কৰিছোঁ। আমি মিচিং অট'নমাছ কাউন্সিলে যদিও 2004 চনতে অসম চৰকাৰে সাহিত্য পৰিষদ ইণ্টাৰিম বডি হিচাপে প্ৰদান কৰিছিল, কিন্তু তাক আমি প্ৰায় 5বাৰকৈ সংশোধন কৰি 2013 তাৰিখে নিৰ্বাচিত এটা আমি নিৰ্বাচিত কাউন্সিল আমি গঠন কৰিছিলোঁ, য'ত আমি 35টা সমষ্টিত আমি 36টা সমষ্টিয়ে আমি গণশক্তি পাৰ্টি হিচাপে আমি জয় সাব্যস্ত কৰি আমি কাউন্সিল চলাইছিলোঁ। কালক্ৰমত এতিয়া অসম চৰকাৰ, এই জনপ্ৰিয় অসম চৰকাৰে আজি কৈছে যে 35টা সমষ্টি আৰু 4টা সমষ্টি আৰু বঢ়াই দিয়াৰ প্ৰতিশ্ৰুতি ৰাখিছে। আৰু আমি বৰ আনন্দিত হৈছোঁ। আমি আমাৰ কৰণীয় কাম কাজক শলাগ জনাই অসম চৰকাৰেও আজি এই মিচিং সাহিত্য পৰিষদক দিয়া পুঁজিবিলাক অথলে যোৱা নাই। যথেষ্ট কাম কাজ হৈছে। ৰংগমঞ্চকে আদি কৰি ৰাস্তা ঘাট পদূলি আৰু স্কুল কলেজ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকক অতি সুন্দৰকৈ নিৰ্মাণ কৰা, কম পুঁজিৰে নিৰ্মাণ কৰা আজি অসম চৰকাৰে দেখি আজি মিচিং সাহিত্য পৰিষদক আৰু অধিক পুঁজি দিয়াৰ কাৰণে তেখেতসকলে প্ৰয়াস কৰি আহিছে। আৰু আমি আজি 10 বছৰীয়া এই পৰিকল্পনাত আমাৰ সতীৰ্থসকলে নিষ্ঠাৰে কাম কাজ কৰি আহিছে। আৰু আটক ধুনীয়াকৈ 100% অসম চৰকাৰৰ মিচিং অট'নমাছ কাউন্সিলক দিয়া পুঁজিৰে আমি খুব সুন্দৰকৈ আমি অনুষ্ঠান প্ৰতিষ্ঠানবিলাকক কৰ দিয়াৰ কাৰণে আমি যেনেকৈ প্ৰতিশ্ৰুতি ৰাখিছিলোঁ আজি মিচিং ৰাইজে আজি প্ৰতিফলন এই অঞ্চলৰ ৰাইজে প্ৰতিফলন দেখি আৰু তেখেতসকলে পৰিকল্পনা কিছু আমাক পৰামৰ্শ দিছে।
যে এই ৰাস্তাটো বনালে বা এনেকুৱা স্কুল ঘৰ অনুষ্ঠান প্ৰতিষ্ঠান আমুক প্ৰতিষ্ঠানটোত আৰু নিৰ্মাণ কৰিব লাগে, হাতক ধুনীয়াকৈ মুৰং ঘৰটো সজাব লাগে বুলি তেখেতসকলে পৰামৰ্শ দিয়াৰ কাৰণে মই স্থানীয় ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ব্যুৰ ৰিপৰ্ট অসম টুডে।